অলপ দিন আগতে যি RRB গুৱাহাটীৰ ফালৰ পৰা ৭,৯৫১টা জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু আদাৰ পষ্টৰ কাৰণে অনলাইন এপ্লাই হৈছিলে তাৰ এডমিট কাৰ্ডসমূহ যোৱাকালি 12 ডিচেম্বৰত ওলাইছে আৰু আপোনালোকে যদি এই ৭,৯৫১টা জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু আদাৰ পষ্টৰ কাৰণে এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। তো নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ আপোনালোকে RRB যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোলৈ যাব লাগিব আৰু সেই ৱেবছাইটটোলৈ যোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত আপোনালোকে অনলাইন এপ্লাই কৰিলে যোনটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাইছিলে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থটো দি তলত যোনটো কেপচাৰ আছে এই কেপচাৰটো দি লগ ইনত ক্লিক কৰিব আৰু লগ ইনত ক্লিক কৰাৰ পিছত আপোনাৰ যোনটো RRB CBT টেষ্টৰ এক্সামৰ এডমিট কাৰ্ড হয় সেই এডমিট কাৰ্ডটো আপোনালোকে ইয়াত ডাউনলোড কৰিব পাৰিব। তো ডাউনলোড যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাহৰিছে তেতিয়া ইয়াত ফৰগেট পাছপোৰ্ট কৰাও এটা অপশ্যন আছে। আপোনালোকে ফৰগেট পাছপোৰ্টত গৈ আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন যোনটো নাম্বাৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াত চাই ল'ব পাৰিব।